প্ৰভুসকল গুৰুসকলৰ মহিমা অতি উচ্চতম। গুৰুবিহীন মন্ত্ৰ বোলে পাখীবিহীন কাৰ। গুৰু অবিহনে যিসকল জীৱনত এই জীৱন ব্যথিত কোনো অৰ্থহীন। গতিকে তাৰ পিছতে আহিছে দীক্ষা গুৰু বা শৰণদাতা গুৰু, যাৰ পৰা আমি আমাৰ জীৱনৰ সংস্কাৰ সাধন কৰোঁ, শৰণ গ্ৰহণ কৰোঁ, তেওঁলোকো আমাৰ পূজ্যপাত গুৰু। তাৰপিছতে আহিছে পৰম গুৰু। পৰম গুৰু আমাৰ অসমত আমি শংকৰ মাধৱকে পৰম গুৰু বুলি মানো। তদুপৰি অসমত 4জনা গুৰু আছে, শংকৰ, মাধৱ, হৰি আৰু দামোদৰ। এই 4জনাকে আমি পৰম গুৰু বুলি মানো অসমৰ মানুহে। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা, শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনা, শ্ৰীমদ দামোদৰদেৱ গুৰুজনা, শ্ৰী শ্ৰী হৰিদেৱ গুৰুজনা। এই 4জনা অসমৰ একে কলেবৰ বুলি কৈছে। 4জনা গুৰু আমাৰ একে কলেবৰ। আমি 4জনাকে পৰম শ্ৰদ্ধাৰে মানো। গতিকে এই গুৰুসকল, আমাৰ যিবিলাকক গুৰু আমি মানো, সেই গুৰুসকল সাক্ষাৎ পৰম ব্ৰহ্ম। আমি তেওঁলোকক সাক্ষাৎ ঈশ্বৰ বুলি মানিব লাগে। গুৰু সাক্ষাৎ পৰম। আগতেতো আজি কৈছে উপদেশত এটা গুৰু যিটো হয় তাহানকে হৰি বুলি মানে। যিবিলাকে আপোনাক শৰণ দিছে, ভজন দিছে, এওঁলোক গুৰু, তেওঁলোকক আপোনালোকে সাক্ষাৎ ভগৱান মানিব লাগে। কিন্তু এইখিনিতে এটা বিশেষ কথা আছে। যেতিয়া গুৰুৱে, আপুনি গুৰুক সাক্ষাৎ পৰম ব্ৰহ্ম বুলি মানিবই লাগিব। কিন্তু গুৰুৱে যেতিয়া নিজকে পৰম ব্ৰহ্ম বুলি ভাবিবলৈ লয়, তেতিয়া কিন্তু সৰ্বনাশ হৈ যাব। সেইটোহে ব্যতিক্ৰম। গুৰুৱে নিজকে ভগৱান বুলি ভাবিব নোৱাৰে, কোনো গুৰুৱে। শাস্ত্ৰই তাক নস্যাৎ কৰিছে। গুৰুসকলে নিজকে, এইটো তেওঁৰ জীৱনৰ পবিত্ৰ কৰ্তব্য বুলি তেওঁ ধৰিব লাগিব, যে ভগৱন্ত পুৰুষে মোক আজ্ঞা কৰিছে, দায়িত্ব কৰিছে জীৱসকলক তোমাক দেখুৱাই দিবৰ কাৰণে। গতিকে গুৰুসকলে কেতিয়াও নিজক ভগৱান বুলি ক'ব নোৱাৰে। যদি ভগৱান বুলি কোনোবা গুৰুৱে কৈছে, তাত গণ্ডগোল আছে নিশ্চিত, আপুনি ধৰি লওক। গতিকে গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম। আপোনাৰ দৃষ্টিত গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, কিন্তু গুৰুৰ দৃষ্টিত নিজে তেওঁ সাক্ষাৎ পৰম ব্ৰহ্ম বুলি ভাবিব নোৱাৰে। কোনো গুৰু নাভাবে এই কথা। বাবুসকল, এটা কথা আপুনি মনত ৰাখিব আপোনালোকে, যে গুৰু আসনত উপবিষ্ট সকলোৱে হ'ব নোৱাৰে। ভগৱানে তেওঁলোকক নিৰূপণ কৰে। ঈশ্বৰে কৈছে যে আমাক চিনাৱে গুৰু কৃপাময়। গুৰু কোন বুলি কৰা প্ৰশ্নত একাদশ স্কন্ধত উদ্ধৱৰ আগত উত্তৰ দিছে ঈশ্বৰ পুৰুষে, যে মোক যিজনে চিনাই দিব পাৰে, অৰ্থাৎ ঈশ্বৰ কেনেকুৱা তাক দেখুৱাই দিব পৰা যেনে গুৰু। আপোনাক যদি ঈশ্বৰক দেখুৱাই দিব নোৱাৰে, তেওঁ গুৰু হ'ব নোৱাৰে। ঈশ্বৰক দেখুৱাই দিয়া বাদ দি বুলি তেওঁ নিজক যদি দেখুৱাবলৈ আৰম্ভ কৰে যে মই ঈশ্বৰ, কেনেকুৱা কথা। ৰামকৃষ্ণ পৰমহংসদেৱৰ নাম আপোনালোকে শুনিছে। তেওঁৰ প্ৰপন্ন শিষ্য, সমগ্ৰ জগতত প্ৰসিদ্ধ স্বামী বিবেকানন্দ। তেওঁৰ আচল নামটো আছিলে নৰেন দত্ত। কলকাতাৰ একদম অত্যন্ত চোকা বুদ্ধি সম্পন্ন এগৰাকী বিদ্যাৰ্থী। আধ্যাত্মিক বক্তৃতা যিবিলাক ব্যক্তিয়ে কৰে, সেই ব্যক্তিবিলাকৰ আধ্যাত্মিক বক্তৃতা শেষ হোৱাৰ পিছত নৰেন দত্তই তেওঁক লগ কৰি কিনে কয় যে আপোনালৈ মোৰ এটা প্ৰশ্ন আছে। কি? আপুনি ঈশ্বৰক দেখিছেনে কেতিয়াবা? সেই মানুহবিলাকে একদম এই প্ৰশ্নটোত কোনো ধৰণৰ উত্তৰ দিব নোৱাৰি তাৰ পৰা পলায়ন কৰে। কিন্তু যিদিনাখন ৰামকৃষ্ণ পৰমহংসদেৱক নৰেন দত্তই লগ পাইছিলে, আৰু ৰামকৃষ্ণ পৰমহংসক যেতিয়া স্বামী বিবেকানন্দই সুধিছিলে, তেতিয়া তেওঁ নৰেন দত্ত, স্বামী বিবেকানন্দ হোৱা নাই, যে গুৰুদেৱ আপনি কি ভগৱানকে দেখেছেন? তেতিয়া ৰামকৃষ্ণ পৰমহংসই কৈছিল, হ্যাঁ আমি দেখেছি, যদি তুমি চাও দেখতে তাহলে আসো, আমি তোমাকে দেখাম। মই দেখিছো, আৰু তুমি যদি চাব খোজা তোমাকে দেখাই দিব। অৰ্থাৎ ঈশ্বৰক দেখুৱাই দিব পাৰে যিজনে, আমাক চিনাই গুৰু কৃপাময়, তেওঁ কৃপাময় গুৰু। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক আমি সাক্ষাৎ ভগৱানৰ অৱতাৰ বুলি মানো। মানে শ্লোকতে কৈছে যে শংকৰ মনুষ্য বুদ্ধি কুৰ্বন্তি নৰাধমতে সৰ্বে নৰকং দত্তা যাবচন্দ্ৰ দিবাতৰ। শংকৰদেৱক কোনোবাই যদি সাধাৰণ মনুষ্য বুলি জ্ঞান কৰে, তেওঁ ৰৌৰৱ নৰকলৈ গমন কৰিব। চন্দ্ৰ সূৰ্য যেতিয়ালৈকে থাকিব তেতিয়ালৈ তেওঁ নৰক গমন কৰিব।
যে শংকৰং মনুষ্য বুদ্ধি কুৰ্বন্তি তে নাৰায়ণ বুলি কৈছে। কিন্তু শংকৰদেৱৰ ৰচনাত কৰবাত পাইছে নেকি তেওঁ নিজকে ঈশ্বৰ বুলি কোৱা? ক'ৰবাত লিখিছে নেকি? কি লিখিছে? নিজকে কি বুলি লিখিছে, পৰিচয় দিছে? দাসৰো দাস, কিংকৰৰো কিংকৰ, অধম পামৰ মূঢ়মতি। মাধৱদেৱে কৈছে কহয় মাধৱ মূৰ্খমতী গাৱে, নিজকে মূৰ্খমতী বুলি কৈছে। আত্মলগীমা চূড়ান্ত। সেইকাৰণে আচাৰ্য বিনোৱাজী যেতিয়া অসমলৈ আহিছে, আচাৰ্য বিনোৱাজী এই কথা কৈ গৈছে যে মই অসমত আহি শংকৰ মাধৱৰ ৰচনাৰাজি যেতিয়া পঢ়ি মই এটা বিশেষ ৰস অনুভৱ কৰিলো। সেইটো হল দাস্য ৰস, যিটো সেৱাৰ ৰস। নিজকে ইমান প্ৰসিদ্ধ পণ্ডিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তেওঁৰ জীৱনত শংকৰ মাধৱে যিখিনি বৌদ্ধিক কৰ্ম সাধন কৰি থৈ গৈছে, সেইখিনি কৰ্ম কৰিবৰ কাৰণে আমাৰ নিচিনা মনুষ্যসকলক 1000 বছৰো যদি আয়ু ভগৱানে দিয়ে, আমাৰ জীৱনত আমি সেই কৰ্ম সম্পাদন কৰিব নোৱাৰো। কিন্তু সেই 120 বছৰীয়া 25 বছৰীয়া জীৱন কালত তাৰা সমস্তই নানা লাঞ্ছনা ৰঞ্জনা মানে ভুগিও মানৱ জাতিৰ কল্যাণৰ কাৰণে অবা নৰলোক হৰি ভুজিও ধৰাই উপদেশ বুলি সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ কাৰণে মহাপুৰুষে গীত পদ ছন্দ পয়াৰ নাম ভাওনা খোল তাল ৰাগ মান মহাপ্ৰসাদকে প্ৰমুখ কৰি কেনেকে বন্তি জ্বলাব লাগিব, কেনেকে গুৰু আসন প্ৰতিষ্ঠা কৰিব লাগিব, কেনেকে শৰাই সাজিব লাগিব। সমগ্ৰ ভাৰতবৰ্ষত ভগৱানৰ ভোগ বেলেগ, অসমত বেলেগ, মহাপুৰুষৰ নিজস্ব সৃষ্টি মহাপ্ৰসাদ। আৰু এনেকুৱা কেমিষ্ট্ৰি পৃথিৱীত কতো নাই। কৰবাত আপুনি দেখিব ভগৱানক খিচিৰি দিছে, কৰবাত দেখিছে যে মাখন দিছে, কৰবাত দেখিব যে পায়স দিছে, কৰবাত দেখিব যে খুৰমা বাতাচা চিং এই নিমকি ভগৱানলৈ ভোগ আগবঢ়াইছে। কিন্তু অসমত মহাপুৰুষে মহাপ্ৰসাদ নিৰ্মাণ কৰিছে। আপুনি চাব, মগু মাহ পানীত তিয়াই থৈ কলপাতেৰে ঢাকি থয়, দিবও কলপাতত। সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা গছৰ পাতত সৃষ্টি হোৱা যি পত্ৰহৰি বা আমি যাক গ্লুকজ বুলি কওঁ, C6H12O6 যিটো পত্ৰহৰি, তাৰ জৰিয়তে মগুখিনি সেইখিনি সংগ্ৰহ কৰিব গাজী মগুৱে, যিটো মানৱ জীৱনৰ শৰীৰৰ কাৰণে অত্যন্ত প্ৰয়োজন। তাতে কেলছিয়ামৰ কাৰণে নাৰিকল সংযোগ কৰিলে মহাপুৰুষে, যাতে ভক্তসকলে খোল লৈ ধেমালি কৰোঁতে মানে নৃত্য কৰোঁতে নাম গাওঁতে শাৰীৰিক যি শ্ৰম হ'ব তাৰ কাৰণে মানে হাড় মজবুত হ'বৰ কাৰণে প্ৰচুৰ পৰিমাণে কেলছিয়াম থকা নাৰিকল খাবলৈ দিলে। নাৰিকলখিনিক হজম হ'বৰ কাৰণে চাউল দিলে কেইটামান তাতে। সমগ্ৰ প্ৰসাদখিনিক হজম কৰিবৰ কাৰণে তাত আদা দিলে, ঘৰৰ মধুৰিআম দিলে, এটা মধুৰিআম বহুকেইটা আপেলৰ সমকক্ষ, কুঁহিয়াৰ দিলে। মানে কথাটো হৈছে কি, ইমান সুন্দৰ মানে ৰাসায়নিক দ্ৰব্য নিৰ্মাণ কৰি প্ৰসাদ নিৰ্মাণ কৰিলে মহাপুৰুষে। ৰোগীও খাব পাৰে, নিৰোগীও খাব পাৰে, শকত মানুহ খালেও একো নহয়, ক্ষীণ মানুহ খালেও একো নহয়। তাতে কল ফল ইত্যাদি সকলো দি সুন্দৰ প্ৰসাদ ভগৱানৰ কাৰণে নিবেদন ভোগ মহাপুৰুষে নিৰ্মাণ কৰি থৈ। আজি পতঞ্জলিৰ জৰিয়তে স্বামী ৰামদেৱ সমগ্ৰ পৃথিৱীত প্ৰসিদ্ধ হৈ গ'ল যোগাসনৰ জৰিয়তে। কিন্তু আজিৰ পৰা 500 বছৰ আগতে শংকৰদেৱে যি মাটি আখৰা নিৰ্মাণ কৰি থৈ গৈছিল নৃত্যশৈলী, তাততো গোটেই পতঞ্জলি ভগৱানৰ যোগ দৰ্শনৰ সমগ্ৰ কথা বৰ্ণনা কৰিছে। আপ ইহা দাবাইয়ে অমুক হোগা, ইহা দাবাইয়ে তমুক হোগা, এনেকে কৈ থাকে নহয়। হয় বাৰু, নোহোৱা নহয়, এইবিলাকৰ হয়, নোহোৱা বুলি মই নকওঁ। কিন্তু আমাৰ ভকতসকলে যেতিয়া পুৰা 45 মিনিট চাপৰি বজাই নাম গালে আৰু কোনে ক'ত কি হেৰি কৰি থাকে, দবাই থাকিব লাগে, চব হৈয়ে গ'ল। ক্লেপ থেৰাপি বুলি যিটো আজি তাৰিখত প্ৰসিদ্ধ, হয়নে? হৰি হৰি ৰাম হৰি হৰি ৰাম গুণমালা একদম 1 ঘণ্টা 1.5 ঘণ্টা হাত চাপৰি বজাই বজাই নৃত্য কৰি গালে, চব এক্সাৰচাইজ হৈ গ'ল তাতে। আৰু কি লাগিছে? প্ৰাণায়ামৰ কথা কৈছে, ইমান সময় কুম্ভক কৰিব লাগিব, ইমান সময় উশাহ টানিব লাগিব, লাহে লাহে এৰিব লাগিব। বৰগীতৰ ৰাগসমূহ তেনেকে নিৰ্মাণ কৰি থৈ গ'ল।
সেইকাৰণে পুৱাৰ ৰাগ বেলেগ, দুপৰীয়াৰ ৰাগ বেলেগ, বিয়লিৰ ৰাগ বেলেগ। শ্যাম ৰাগৰ জৰিয়তে ৰাতিপুৱা কি সুন্দৰকে আপুনি ৰাগ টানক, বৰগীত গাওক ৰাতিপুৱা উঠি পেলাই। প্ৰাণায়াম নিজে নিজে হ'ব আপোনাৰ। প্ৰাণায়াম কৰিবই নালাগে, একদম কিবা কিবি কৰি থাকিব নালাগে। স্নান কৰক, ব্ৰহ্ম মুহূৰ্ততে উঠি অমৃত স্নান কৰক, উঠি গৈ একদম সুন্দৰকে ৰাগ তালেৰে বৰগীত গাওক, চাপৰি বজাই অলপ প্ৰসংগ কৰক, আপোনাৰ হৈ গ'ল চবখিনি। মহাপুৰুষে ইমান উঠি। গতিকে সকলো আছিল, সকলো আছে, নুবুজি নলওঁ গম। কাৰ বাণী? বেজবৰুৱাদেৱৰ। আমাৰ চব আছে, কিন্তু আমি বিলাক ইমান ধৰুৱা যে বেলেগৰটো আমাৰ ভাল লাগে, নিজৰটো আমাৰ বেয়া লাগে। তাৰমানে নিজৰ যে ইমান বিলাক আছে সেইবোৰ বেয়া লাগে। বেজবৰুৱাই লিখি থৈ গৈছে এইকাৰণে, মোক গুৰু লাগে মই শিক্ষিত শিষ্য, গুৰু লাগে মই শিক্ষিত শিষ্য, জগতক জাননী দিলো, জগতৰে গুৰু শ্ৰী শংকৰ ঘৰতে, অন্ধলাই নেদেখিলো হে গুৰু শংকৰ, গুৰু শংকৰ। প্ৰেম প্ৰেম বুলি জগতে ঘূৰিলো, ঘৰতে আছিলে প্ৰেম, ধনে ধনে কৰি ঢাপলি মেলিলো, হিয়াতে পৰমে ধনে গুৰু শংকৰ, গুৰু শংকৰ। লক্ষ্মীনাথ বেজবৰুৱাই মহাপুৰুষ শংকৰদেৱক যি ধৰণে অনুভৱ কৰিছিল, কিমানজন অসমীয়াই তেনেকে অনুভৱ কৰিছে। বেজবৰুৱাদেৱে গুৰুজনাৰ মানে দৰ্শন, আধ্যাত্মিক দৰ্শন অধ্যয়ন কৰি তেওঁ গুৰুজনাৰ নিচিনাকে কথা কৈ থৈ গৈছে। তেওঁৰ গীত, লক্ষ্মীনাথ বেজবৰুৱাই বহু গীত লিখিছে। আপোনালোকে আজিৰ প্ৰজন্মই এইবোৰ গীত চৰ্চা কৰিব লাগে। এটি গীতত মানে আমি বিলাকে নাজানোৱে, ক'ত আছে এনে চাউল পানীত দিলে ভাত, ক'ত এনে কুজি থেকেৰা টেঙাই যায় দাঁত, এঠা দৈ ক'ত এনে নেৰাই ধুলে যায়, হেৰা আমাৰ জন্মভূমি, আমাৰ জন্মভূমি, হেৰা আমাৰ জন্মভূমি, হেৰা আমাৰ জন্মভূমি। বেজবৰুৱাদেৱৰ গীত আমাৰ কিমান যেন ডেকা আছিলে জানে। ক'ত আছে এনে চাউল পানীত দিলে ভাল, কোমল চাউলৰ কথা কৈছে। ক'ত আছে পৃথিৱীত? আমাৰ তাতে আছে। ক'ত কুজি থেকেৰা ক'ত পাব, দাঁত টেঙাই যাব, কোনোবাই নোখোৱা মানে টেঙা, তাৰ জীৱন তাৰ হেৰি হৈ যাব। এই আমাৰ অসম মানে হজম কৰিব পাৰে। এনেকুৱা দৈ, এঠা দৈ আছে য'ত হাত ধুলে নাযায়, মচিব লাগে। এয়া আমাৰ জন্মভূমি, আমাৰ জন্মভূমি। বেজবৰুৱাদেৱৰ ৰচনা। সেই বেজবৰুৱাদেৱে এটি গীতত, তেওঁ ৰচনা কৰা এটি গীতত গুৰুজনাৰ আদৰ্শ প্ৰতিপন্ন কৰি থৈ গৈছে। কি বুলি কৈছে? দুবৰি বনতকেও সৰু তই লক্ষ্মীনাথ, ধূলিৰো তলৰো ধূলি। বেজবৰুৱাদেৱৰ ৰচনা। দুবৰি বনতকেও সৰু তই লক্ষ্মীনাথ, নিজৰ কথা কৈছে। সেই লক্ষ্মীনাথ, তই দুবৰি বনতকেও সৰু, ধূলিৰ তলত ধূলি। এইটো আত্মলঘিমা বোলে পূৰ্বকল। পৃথিৱীত একমাত্ৰ অসমীয়া জাতিয়ে এনেকে আত্মলঘিমাৰে কথা ক'ব পাৰে। পৃথিৱীত দ্বিতীয় জাতি কোনো নাই, মই আপোনাক ক'তো নজিৰ নাই। এনেকুৱা আমি বিলাকে পাৰো। সকলো থকাৰ পিছতো আমি বিলাকে নিজকে আত্মসংযমেৰে জীৱন নিৰ্বাহ কৰিব পৰা এটা সুদৃঢ় জাতি, যাৰ নাম অসমীয়া জাতি। শতিকা জুৰি আমি আমাৰ নিজৰ সংস্কৃতি ঐতিহ্যৰে আমি উজ্জ্বল কৰিছো। অতিথি পৰা অসমীয়াৰ নিচিনা ক'তো নাই। নিজে নেখাই অতিথিক আপ্যায়ন কৰা অসমীয়া জাতিৰ নজিৰ আছে। মহাপুৰুষে আমাৰ মানুহখিনিক সহজ সৰল দেখি বেছি জটিল ধৰ্ম ব্যৱস্থা নিদি পেলাই শাস্ত্ৰসন্মত অত্যন্ত সুমধুৰ, সৰল, সহজ সৰলকে যাব পৰা এখন হৰিনাম ধৰ্ম। তোমালোকে নাম গোৱা, কেৱল নামৰ মাজেৰে আনন্দত বিলীন হৈ যোৱা, নামৰ মাজেৰে ভগৱানক পাবা।
এইবুলি কৈ থলো সহজ সৰলভাৱে কৈ থলো সেই প্ৰভুসকল পৃথিৱীত আমিবিলাকে গুৰুজনৰ আদৰ্শক আমি সৰ্বদা মানি গুৰুজনক সাক্ষাৎ ভগৱান বুলি মানিব লাগে সেইকাৰণে বেজবৰুৱাদেৱে কৈছে মোক যদি কোনোবাই এচকুৱা বুলিও কয় অন্ধলা বুলিও কয় মোৰ একো আপত্তি নাই তথাপিও মই 100 বাৰ কওঁ যে শংকৰদেৱী জগতৰ গুৰু হয় শংকৰদেৱৰ নিচিনা এগৰাকী প্ৰসিদ্ধ গুৰু থকাৰ পিছতো আমিবিলাকে বেলেগ গুৰুৰ পিছত যে ইমান লাগি ফুৰো এইটো কথা বৰ আচৰিত মই কোনো গুৰুৰ প্ৰতি কিন্তু মই অৱজ্ঞা দৃষ্টি নিদিওঁ মোৰ সকলো গুৰুকে মোৰ সশ্ৰদ্ধ প্ৰণিপাত সকলো গুৰুৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে কিন্তু এইটো ঠিক যে ভূপেন দাই গাই গৈছে বৰ ধুনীয়াকে মোৰাকে ভাল পাওঁ বুলিলে আনৰ আই জানো ঘিণ কৰাটো বুজাব মোৰ আইক মই ভাল পাওঁ বুলি ক'লে বেলেগৰ মাকক বেয়া পোৱাটো বুজাই নেকি মই মোৰ গুৰুজনক ভাল পাওঁ প্ৰেম কৰোঁ বুলি ক'লে বেলেগ গুৰুক ঘিণ কৰাটো বুজাব জানো নুবুজায় কিন্তু মই মোৰ আইক ভাল পাবলৈ মোৰ আই যেনেকুৱা হ'লেও মোৰ আই লাগে দেখিবলৈ বেয়াই হওক মোৰ আই লাগে শৰীৰৰ গঠন অন্যতকৈ লাগে বেয়াই হওক কিন্তু মোৰ আইৰ নিচিনা আই মই ক'ত পাম 7 জন্ম মৰিলেও মই মোৰ আইৰ নিচিনা আই পাম নেকি গতিকে মোৰ আই আৰু মোৰ